আজি তোমালোকৰ অনুশীলনী দ্বিতীয় অধ্যায়ৰ এ অৰ্থাৎ 2A আমি পঢ়াম। ইয়াতে তলৰ সংখ্যাবিলাক বিস্তাৰ কৰা, অলপ ডাঙৰ ৰূপত দেখুৱাব লাগে। সৰু ৰূপত আছে, তাক বিস্তাৰ কৰি দেখুৱাব লাগে। এটা উদাহৰণ দিয়া আছে 4275। ইয়াক আমি কেনেকৈ মাতিম? 4275। এতিয়া চোৱা একক, দশক, শতক, হাজাৰ। 4টো হাজাৰত আছে অৰ্থাৎ 4000। আৰু একক, দশক, শতক, 2টো শতকত আছে 200। একক, দশক, 7টো দশকত আছে 710। আৰু 5টো এককত আছে 5 একক বুলি লিখিব পাৰোঁ, 5 লিখিলে হ'লেও হ'ব। ইয়াতে আমি অকণমান ডাঙৰ ৰূপত লিখিম। যিটো 4টো হাজাৰৰ স্থানত আছে 4 পূৰণ 1000, তাত যোগ চিন দিলা। 2টো শতকৰ স্থানত আছে 2 পূৰণ 100, তাৰপিছত যোগ চিন দিলা। 7টো দশকৰ স্থানত আছে 7 পূৰণ 10। আৰু 5টো এককত আছে 5 পূৰণ 1 দিব পাৰা বা নিদিলেও কোনো কথা নাই। তাৰপিছত আমি দ্বিতীয় সংখ্যাটো চাওঁ। দ্বিতীয় সংখ্যাটো দিয়া আছে 5840। আমি ইয়াক কেনেকৈ লিখিম? 5840। এতিয়া আমি ইয়াক আৰু অলপ ডাঙৰ ৰূপত লিখিম। 5 পূৰণ 1000, যিহেতু হাজাৰৰ স্থানত আছে, যোগ 8 পূৰণ 100, যোগ 4 পূৰণ 10, যোগ 0 পূৰণ 1। আমি এনেকৈ কৰিব পাৰোঁ। ঠিক তেনেকৈ বাকীকেইটা তোমালোকে এই নিয়মমতে কৰিবা। তাৰপিছত 2 নম্বৰটো দিয়া আছে, চোৱাচোন, যে খালী ঠাই পূৰ কৰা। খালী ঠাইত পূৰ কৰা কি দিয়া আছে? 57.3। 57.3 মানে কি? দশমিকৰ আগততো সদায় একক, মানে 7টো একক, 5টো দশক। 5টো দশক মানে আমি কি লিখিব লাগিব? 50। যোগ কি হ'ব? 7টো এককত আছে, যোগ 7, যোগ দশমিক 1 আছে ন, দশমিক 3 আছে। আমি সেইদিনা কৈছিলোঁ যে যদি দশমিকৰ পাছত 1 ঘৰ থাকে 10 ভাগৰ কি হ'ব? যি সংখ্যাটো থাকে সিমান হ'ব, অৰ্থাৎ 3 আছে। আমি খালী ঠাইত কি লিখিম? 10/3। ঠিক তেনেকুৱাকৈ আমি এটা বিস্তাৰ কৰি দি আছে খ নম্বৰটো, সেইটো আমি খালী ঠাইত লিখিব লাগিব। তাৰপিছত ঘ নম্বৰটো চোৱা, বাকী তোমালোকে কেইটা কৰিবা। ঘ নম্বৰটো দি আছে 0.250। প্ৰথম শূন্যটো এককত আছে, গতিকে 0 হ'ব। তাৰপিছত যোগ 2 পূৰণ কি হ'ব? দশমিকৰ পিছত 1 ঘৰ থাকিলে আমি কি কৰিব লাগে? 10/1 দিব লাগে। 2 পূৰণ 10/1। দশমিকৰ পিছত 2 ঘৰ থাকিলে কি কৰিব লাগে? 100/1 দিব লাগে, অৰ্থাৎ 5 পূৰণ 100/1। আৰু 3 ঘৰ থাকিলে কি কৰিব লাগিব? 0 আছে, যিহেতু 0 পূৰণ 1000/1। এনেকুৱাকৈ আমি এই দশমিকৰ পিছত খালী ঠাইখিনি পূৰ্ণ কৰিব লাগিব। অৰ্থাৎ যেতিয়া দশমিকৰ পিছৰ সংখ্যাখিনি থাকে, মন কৰিবা দেই, দশমিকৰ পিছৰ সংখ্যা থাকিলে 1 ঘৰ থাকিলে 10/1, 2 ঘৰ থাকিলে 100/1, আৰু 3 ঘৰ থাকিলে 1000/1। এনেকৈ বাঢ়ি গৈ থাকিব। যিমান ঘৰ থাকে সিমান সংখ্যা বঢ়াই দিব লাগিব। নমস্কাৰ।